এবাৰ অবৈধ কয়লা খননৰ বিৰুদ্ধে সোচাৰ হৈছে মাৰ্ঘেৰিটা সমজিলা জাতীয় জনগোষ্ঠী ঐক্যমঞ্চ অসম। জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদানৰ যোগেদি বিষয়টো তদন্ত কৰি উচিত ব্যৱস্থা ল'বলৈ দাবী ঐক্যমঞ্চৰ, অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান। মাৰ্ঘেৰিটা সমজিলা জাতীয় জনগোষ্ঠী ঐক্যমঞ্চ অসমৰ তৰফৰ পৰা স্মাৰক পত্ৰযোগে অভিযোগ উত্থাপিত কৰি উল্লেখ কৰে যে মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত পাটকাই পাহাৰত চোৰাং কয়লা মাফিয়াই তাণ্ডৱ চলাই থকা পৰিলক্ষিত হৈছে। মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বৰগোলাই, নামদাং, মাকুমপানী ফৰেষ্ট, লিডু আৰক্ষী চকীৰ অন্তৰ্গত দ্বীপ মাইন, লালমাটি, মুলুং পাহাৰ, ঝৰ্ণাবস্তি, বমগাৰা, লেখাপানী থানাৰ অন্তৰ্গত টিপং লাল পাহাৰ, ফায়াৰিং ৰেঞ্জ, পাহাৰপুৰ, জাগুন আৰক্ষী চকীৰ অন্তৰ্গত বালিজান, মুগগাম বস্তি ইত্যাদি স্থান গঢ়ি তোলা অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিংসমূহ এতিয়া মৃত্যুদূত সদৃশ হৈ পৰাৰ অভিযোগ উত্থাপিত কৰি ঐক্যমঞ্চই অসমে লগতে জাতীয় জনগোষ্ঠীয় ঐক্যমঞ্চ নেতৃত্ববৃন্দই উল্লেখ কৰে যে পেটৰ তাৰণাত এনে মৃত্যুদূত স্বৰূপ অবৈধ আণ্ডাৰগ্ৰাউণ্ডত কৰ্মৰত শ্ৰমিকৰ মৃত্যু হয় আৰু পূৰ্বেও বহু শ্ৰমিকে তেনে অকাল মৃত্যুক আকলি লোৱাৰ অভিযোগ উত্থাপিত কৰে। বৃহত্তৰ মাৰ্ঘেৰিটা সমজিলা অঞ্চলত অবাধে চলি থকা অবৈধ চোৰাং কয়লা খনন তথা কয়লা মাফিয়াৰ বাবে বছৰি বহু লোকৰ মৃত্যুৰ লগতে চৰকাৰে বুজন পৰিমাণে ৰাজহ হেৰুওৱা আৰু পাহাৰৰ গছ গছনি কাটি তহিলং কৰাৰ কাৰণে পৰিৱেশ বিনষ্ট হোৱাৰো অভিযোগ উত্থাপিত কৰিছে ঐক্যমঞ্চৰ নেতৃত্ববৃন্দই। আৰু সংগঠনটোৱে অতি শীঘ্ৰে বিষয়টো তদন্ত কৰি উচিত ব্যৱস্থা ল'বলৈ দাবী ঐক্যমঞ্চৰ, অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। মাৰ্ঘেৰিটাত যি ধৰণে অবৈধ কয়লা লুণ্ঠন চলি আছে, চোৰাং কয়লা ব্যৱহাৰ চলি আছে, অতি শীঘ্ৰে বন্ধ হ'ব লাগিব। ইয়াৰ আঁৰত বিজেপি চৰকাৰ, আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া ইয়াত নিশ্চয় জড়িত আছে। গতিকে ৰমৰমীয়া বেয়া চলি আছে। গোটেই নিশা উৰে নিশা মেক্সৰ গাড়ী পাৰ হ'ব নোৱাৰে, আমাৰ নিজৰ গাড়ী পাৰ হ'ব নোৱাৰে, আনকি এম্বুলেঞ্চ গাড়ী পাৰ হ'ব নোৱাৰে। আমি অতি শীঘ্ৰে বন্ধ হ'বৰ কাৰণে দাবী জনাইছোঁ। আৰু আমি প্ৰকৃত ধ্বংস কৰিবলৈ কেতিয়া নিদিওঁ। আমি যৌথ মঞ্চই এইটোৱে হেৰি কৰিছোঁ, দাবী জনাইছোঁ যে অতি শীঘ্ৰে গছ গছনি যিটো নেকি ধ্বংসলীলা চলাইছে এই চৰকাৰ বন্ধ হ'ব লাগিব, অন্যথা আমি ৰাজপথত নামিবলৈ বাধ্য হ'ম। উপায়ুক্ত মহোদয়ে কৈছে, আমাক খালি কেনেকৈ আশ্বাস দিছে যে আমি এইটো অতি শীঘ্ৰে বন্ধ কৰাৰ ব্যৱস্থা কৰিম বুলি কৈছে। যদি নকৰে তেন্তে আমি ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ম। হয়, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি সদৌতি অসমবাসী তথা আমাৰ যি মাৰ্ঘেৰিটাৰ তিনিচুকীয়া জিলাৰ আয়ুক্ত বিষয়াৰ কাৰ্যালয়ৰ ওচৰত আজি আহি আমি আমাৰ মাৰ্ঘেৰিটা সমজিলা জনজাতীয় ঐক্য মঞ্চ তৰফৰ পৰা আমি আজি যোৱা 7 তাৰিখ আৰু 22 তাৰিখত দিহিং পাটকাই অভয়াৰণ্যত পৰিদৰ্শন কৰি যিবিলাক আমাৰ মাৰ্ঘেৰিটাত ইলিগেল অবৈধভাৱে যিবিলাক কয়লা খনন কাৰ্য চলি আছে, সেই সূত্ৰে আমি আমাৰ মাৰ্ঘেৰিটা সমজিলাৰ আমাৰ SDO ছাৰক এখনি স্মাৰক পত্ৰ দিয়া হৈছিলে যে অবৈধ কয়লা খনন কাৰ্যখিনি বন্ধ হ'ব লাগিব। কিন্তু পৰিতাপৰ বিষয়, আজি কেইবাটাও দিন উকলি গ'ল আৰু তাৰ সত্ত্বেও আজি পৰ্যন্ত আমি সেই ধৰণৰ একো প্ৰশাসনে পদক্ষেপ লোৱা দেখা নাপালোঁ। গতিকে আজি আমি উপায়ুক্ত কাৰ্যালয়ত আহিছোঁ আৰু আমাৰ DC ছাৰক আজি স্মাৰক পত্ৰ দিয়া হৈছে। DC ছাৰৰ যোগেদি আমাক ভাৰত চৰকাৰ, অসম চৰকাৰ তথা বনমন্ত্ৰী যিবিলাক বিষয় কৰ্তৃপক্ষ আছে তেওঁলোকৰ লৈও আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। অন্যথা আজি যিবিলাক স্মাৰক পত্ৰ আমি যিবিলাক প্ৰদান কৰিছোঁ সেইবিলাক যদিবা যথা সময়ত যি হিচাপত আমি 12টা যি জাতীয় দল সংগঠন আছোঁ, জাতীয় দল সংগঠন হৈ যিবিলাক দাবী আমি তাত উত্থাপন কৰিছোঁ, সেই দাবী মতে যদিবা বিশেষ কৰি ঐক্যমঞ্চৰ তৰফৰ পৰা এটাই দাবী যে মাৰ্ঘেৰিটা দিহিং পাটকাইত যি অবৈধ কয়লা খনন কাৰ্য চলি আছে সেই কাৰ্য অতি শীঘ্ৰে বন্ধ হ'ব লাগিব। যদিবা বন্ধ নহয় তেতিয়াহ'লে 12টা দল সংগঠনে যিকোনো সময়ত যিবিলাক গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ বা যিকোনো কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। এয়া আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, আমাৰ প্ৰশাসনক আহ্বান জনাব বিচাৰিছোঁ।